নমস্কাৰ মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং লৈ আহিছো হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু তাৰ পিছতে ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ পৰিছে 100জনকৈ যাত্ৰী কঢ়িওৱা এখন নাও এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নাওৰ ভিতৰত প্ৰতিগৰাকী ব্যক্তিয়ে লৈছে আল্লাহৰ নাম এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে প্ৰতিগৰাকী যাত্ৰী আৰু তাৰ পিছত সৌভাগ্যক্ৰমে আসলে প্ৰাণ ৰক্ষা পৰিছে প্ৰতিগৰাকী যাত্ৰী লৈ আহিছো এই মুহূৰ্তত টাইমিত বিগ ব্ৰেকিং ব্ৰহ্মপুত্ৰত আবদ্ধ 100জনকৈ যাত্ৰী কঢ়িওৱা এখন নাও প্ৰচণ্ড ধুমুহাৰ কবলত ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী নাও টেক্সটো আপডেট লবলৈ কৈছিলো 100ৰো অধিক যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় এক পৰিস্থিতি 100ৰো অধিক যাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতি নাওত আছে দুচকীয়া বাহন সহ শিশু মহিলা আৰু বহু লোক আছে বুলি জানিব পৰা গৈছে হঠাৎ অন্ধকাৰ হৈ পৰিছে পৰিবেশ হঠাৎ যেহেতু প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে মুখলধাৰ ধুমুহা আৰু বৰষুণৰ বাবে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়ংকৰ কাল ধুমুহাৰ কবলত যাত্ৰীবাহী নৌকা এখন যাত্ৰীবাহী নাও আবদ্ধ হৈ থাকিব লগা হৈছে বহু সময় ধৰি বিৰসিং গাঁও পঞ্চায়তৰ পৰা ধুবুৰী যোগমায়া ঘাটলৈ আহি আছিল নাওখন 100জনকৈ যাত্ৰী শিশু আছিল মহিলা আছিল আৰু বহু লোক আছিল বুলি জানিব পৰা গৈছে আৰু সমান্তৰালভাৱে দুচকীয়া চাৰিচকীয়া যথেষ্ট সংখ্যক বাহন এই নাওখনত আছিল বুলি জানিব পৰা গৈছে প্ৰচণ্ড ধুমুহাত আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ সোঁমাজত এই যাত্ৰীবাহী নাও 100ৰো অধিক যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ অৱস্থা নাওত আছিল দুচকীয়া বাহন সহ শিশু মহিলা বহু লোক এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে হঠাৎ বতৰে ৰুদ্ৰ ৰূপ ধাৰণ কৰাৰ পিছতে এই পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এয়া ব্ৰহ্মপুত্ৰৰ মাজমজিয়াৰ দৃশ্য বহু সময়ৰ অন্তত অৱশেষত যাত্ৰীসকলক নাৱৰীয়াৰ তৎপৰতাত সুৰক্ষিতভাৱে পাৰলৈ আনিবলৈ সক্ষম হৈছে আৰু এ দেখিবলৈ পোৱা গৈছিল ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিশেষভাৱে আগজাননী আহিছিল আৰু ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত এনেধৰণে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছিল হঠাৎ আহিছিল মুখলধাৰ ধুমুহা আৰু বৰষুণ মুখলধাৰ আৰু হঠাৎ অহা মুখলধাৰ ধুমুহা আৰু বৰষুণৰ বাবে এনেধৰণে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এখন যাত্ৰীবাহী এখন নাও আপোনালোকে দেখিবলৈ পাইছে যাত্ৰীবাহী নাওখন যিহেতু বিৰসিং গাঁও পঞ্চায়তৰ পৰা যাত্ৰা কৰিছিল 100জনকৈ যাত্ৰী লৈ গৈছিল শিশু মহিলা সহ বহু লোক আছিল দুচকীয়া বাহন আছিল চাৰিচকীয়া বাহন আছিল ধুবুৰীৰ যোগমায়া ঘাটলৈ বুলি যাত্ৰা কৰিছিল এই নাওখন আৰু ধুবুৰীৰ যোগমায়া ঘাটলৈ বুলি যাত্ৰা কৰা এই নাওখন হঠাৎ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিছিল এফালে ধাৰাসাৰ বৰষুণ আহিছিল ওপৰৰ পৰা মেঘৰ পৰা সৰা পানী বৰষুণৰ পানী হঠাৎ নাওৰ ভিতৰত সোমোৱাৰ পিছতে অধিক এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হ'ল এফালে কোনো ধৰণৰ লাইফ জেকেট অবিহনে যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে এইসকল যাত্ৰীক আপোনালোকে দেখিবলৈ পাইছে স্পষ্ট ৰূপত কিদৰে আচলতে লাইফ জেকেট অবিহনে যাত্ৰা কৰিছে ৰাজ্যত কেইবাটাও নাও দুৰ্ঘটনাৰ বাবে পূৰ্বৰ সময়ত বিগত সময়ত বহুকেইটা কৰুণ ঘটনা আপুনি দেখিবলৈ পাইছিল বা সমগ্ৰ ৰাজ্যবাসী এনেধৰণৰ কৰুণ ঘটনাৰ সাক্ষী হৈছে কিন্তু তাৰ পিছতো আচলতে একাংশ লোক বা জল পৰিবহণ বিভাগৰ দায়হৰা কাম বুলি ক'ব লাগিব কাৰণ দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ড বুলি ক'ব লাগিব কাৰণ এইসকল যাত্ৰী এনেধৰণে এতিয়া লাইফ জেকেট অবিহনে মহাবাহু ব্ৰহ্মপুত্ৰত নাও যাত্ৰা কৰাটো কিমান সুৰক্ষিত এবাৰ ভাবি চালে নিশ্চয় আপুনি বুজি পাব প্ৰতিগৰাকী ব্যক্তিৰ আচলতে বুকু কঁপি উঠিব এই দৃশ্য দেখিলে চাওক কিমান এক ভয়ংকৰ এক পৰিস্থিতি এইসকল লোকে 100জনকৈ লোক 100ৰো অধিক যাত্ৰী পুৰুষ মহিলা শিশু বা বৃদ্ধ বয়োজ্যেষ্ঠ লোক আছে এই লোকসকলে কোনো ধৰণৰ লাইফ জেকেট অবিহনে যাত্ৰা কৰিছিল ভালদৰে দৃশ্য চাওক প্ৰতিজন ব্যক্তিক যিমান দূৰলৈকে আপোনালোকে দেখিবলৈ পাইছে কেমেৰাৰ লেন্সত আপুনি সেই দৃশ্য আপুনি ভালদৰে চালে বুজি পাব এজনো ব্যক্তিৰ হাতত নাই লাইফ জেকেট কোনেও লাইফ জেকেট পৰিধান কৰা নাই আৰু এই বিষয়টোক লৈ এতিয়া পোহৰলৈ আহিছে যে নৌকাখনত কোনো ধৰণৰ লাইফ জেকেট নাছিলে অৰ্থাৎ জল পৰিবহণ বিভাগৰ তৰফৰ পৰা এই নাওসমূহৰ যাতায়াতৰ ক্ষেত্ৰত বা পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণে নজৰ দিছে তাক লৈও কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈছে যেহেতু প্ৰতিখন নাওতে লাইফ জেকেট থকাটো বাধ্যতামূলক প্ৰতিগৰাকী যাত্ৰীয়ে যেতিয়াই নাওত উঠিব তেওঁলোকে লাইফ জেকেট পৰিধান কৰাটো বাধ্যতামূলক গতিকে ইমানবোৰ বিগত বৰ্ষত ইটোৰ পিছত সিটোৰ কৰুণ ঘটনা মহাবাহু ব্ৰহ্মপুত্ৰতো কেইবাটাও ঘটনা সংঘটিত হৈছে তাৰ পিছতো কিয় এনেধৰণৰ দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ড জল পৰিবহণ বিভাগৰ তাক লৈও এতিয়া প্ৰতিগৰাকী সচেতন লোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে ধুবুৰী জিলাৰ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে এতিয়া প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে সচেতন ৰাইজে এই দৃশ্য দেখাৰ পিছত আমি পুনৰ জনাইছো ভয়ংকৰ কাল ধুমুহাৰ কবলত যাত্ৰীবাহী নৌকা ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজমজিয়াৰ এয়া দৃশ্য
হঠাৎ প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰাৰ পিছতে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ থাকিব লগা হৈছিল এখন যাত্ৰীবাহী নাও 100ৰো অধিক যাত্ৰীৰ মাজত এক চিঞৰ বাখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল আৰু পৰৱৰ্তী সময়ত নাৱৰীয়াৰ তৎপৰতাত কোনোমতে সৌভাগ্যক্ৰমে আচলতে যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰিছে নাৱৰীয়াৰ তৎপৰতাত নাওখন বহু সময়ৰ প্ৰচেষ্টাৰ অন্তত পাৰলৈ আনিবলৈ সক্ষম হয় আৰু সুৰক্ষিতভাৱে যাত্ৰীসকলক স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে কিন্তু এই দৃশ্য দেখিলে প্ৰতিগৰাকী লোকৰ বুকু কঁপি উঠিব এয়া নাৱৰ ভিতৰৰ দৃশ্য চাওক বহু যুৱক যুৱতী আছে বহু শিশু মহিলা আছে আৰু এগৰাকী যাত্ৰীৰ হাততো নাই লাইফ জেকেট তেওঁলোকৰ গাতো নাই যদি আজি সৌভাগ্যক্ৰমে আচলতে প্ৰাণ ৰক্ষা পৰিছে যদি নাওখনৰ সৈতে কোনো ধৰণৰ অঘটন সংঘটিত হ'লহেঁতেন যাত্ৰীসকলৰ সৈতে অঘটন সংঘটিত হ'লহেঁতেন তেনেহ'লে কি পৰিৱেশৰ সৃষ্টি হ'লহেঁতেন কাৰণ এগৰাকী যাত্ৰীৰ গাতো তেওঁলোকৰ লাইফ জেকেট নাই আৰু পৰৱৰ্তী সময়ত পোহৰলৈ আহিছে যে নাওখনতে কোনো ধৰণৰ লাইফ জেকেট নাছিল যাৰ বাবে এনেধৰণে লাইফ জেকেট অবিহনে যাত্ৰা কৰিছিল সকলো যাত্ৰী দৃশ্য চাওক ভালদৰে আপোনালোকে দৃশ্য চাওক কিমান নাওখনত যাত্ৰী ভৰি আছে এই নাওখনত যিমান বুজন ক্ষমতা আছে নাওখনৰ বুজন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱাও পৰিলক্ষিত হৈছে দৃশ্য দেখিলে বুজি পাব এখন নাওত আচলতে কিমান যাত্ৰী কঢ়িয়াব লাগে কিমান বয় বস্তু কঢ়িয়াব লাগে মটৰ চাইকেলো আছে প্ৰায় 15-20খনকৈ মটৰ চাইকেল কঢ়িয়াই আছে এইখন নাওত আৰু এফালে যাত্ৰী আছে যিমান আসন আছে আসন ভৰি আছে তাৰ ওপৰতো থিয় হৈও আছে যাত্ৰীসকল গতিকে কিদৰে পাণ জপাতি মানুহ নিছে পাণ জপাতি হা সামগ্ৰী নিছে বয় বস্তু নিছে এই যাত্ৰীসকলৰ যিসমূহ সামগ্ৰীৰ টুপুলা আছে সেইবিলাকতো আছে এফালে যাত্ৰীসকল আছে আৰু এই দুচকীয়া বাহন চাৰিচকীয়া বাহন আছে গতিকে এই বিষয়টো কিমান ভয়ংকৰ হ'ব পাৰে দৃশ্য চাওক আপোনালোকে এগৰাকী যাত্ৰীৰ গাত নাই লাইফ জেকেট এফালে বুজন এখন নাৱৰ যিমান বুজন ক্ষমতা আছে সেই বুজন ক্ষমতাতকৈ অধিক মানুহ কঢ়িয়াইছে হা সামগ্ৰী কঢ়িয়াইছে এনেধৰণে আচলতে ভয়ংকৰভাৱে জল পৰিবহণ বিভাগৰ নেতৃত্বতে বা চকুৰ সন্মুখতে যাতায়াত কৰি আছে এইসমূহ নাৱে আৰু যাৰ বাবে ৰাজ্যত বিগত সময়তো এনেধৰণৰ কৰুণ দুৰ্ঘটনা সংঘটিত হৈ আহিছে অৱশ্যে আজিৰ দিনটোতে উল্লেখ কৰিব লাগিব যে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে আন এটা ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে চাওক এই দৃশ্য কিদৰে নৌকাখনৰ যিসমূহ ওপৰত টিনপাত আছে টিনপাতসমূহ ফুটা বৰষুণ দিয়াৰ লগে লগে ওপৰৰ পৰা পানী সোমাইছে বৰষুণ দিয়াৰ লগে লগে যেটো ওপৰৰ পৰা পানী সোমাইছে আৰু এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰতিগৰাকী যাত্ৰী টিটিছে নাৱৰ ভিতৰতে তেওঁলোক টিটিছে আৰু তাৰ উপৰিও এফালে ধুমুহাৰ মাজত আবদ্ধ হৈ পৰিছে দিগবিদিক হেৰুৱাই পেলাইছে নাৱৰীয়াই কিন্তু পৰৱৰ্তী সময়ত বহু প্ৰচেষ্টাৰ অন্তত নাৱৰীয়াৰ তৎপৰতাত নাওখন পাৰলৈ আনিবলৈ সক্ষম হৈছে আৰু যাত্ৰীসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে 100 গৰাকীৰো অধিক যাত্ৰীৰ আৰু এই দৃশ্য দেখাৰ পিছত এতিয়া ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ লৈ এতিয়া প্ৰতিগৰাকী সচেতন ব্যক্তিৰ দৃষ্টি নিবদ্ধ থাকিব